ইংলিছ আমিও জানো মই এটা লাচিত গানা আৰু অসমটো ভালকৈ কোৱাচোন। জনপ্ৰিয় কণ্ঠশিল্পী নেকিব উপস্থিত হ'ব লগা হ'ল আৰু কি থানাত কিয় যাব লগা হ'ল থানালৈ কণ্ঠশিল্পী নেকিব কিয় সেই ব্যক্তিজনক তেনেকৈ ক'লে নেকিবে আপুনি ইংলিছত ক'ব নালাগে অসমীয়াতে ভালকৈ কওক ইংলিছ আমিও জানো ক'ব বন্ধু বান্ধৱীসকল এতিয়া বোলকচোন কিহৰ বাবে কি হ'ল সকলো কথাটো শুনো কণ্ঠশিল্পী নেকিবৰ মুখেৰে এতিয়া বলক নেকিবৰ মুখেৰে সকলোবোৰ আমি শুনি লওঁ। প্ৰথমটো আজি অসম দিৱস আমি সকলোৱে জানো 2 ডিচেম্বৰ আৰু 2 ডিচেম্বৰৰ দিনটো আমাৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এটা কি ক'ম আৰু সকলোৱে জানে আৰু গতিকে তেনেকুৱা ধৰণৰ এটা অনুষ্ঠান এটা আয়োজন কৰিছিল আৰু আমি খুব এটা আশা লৈ আৰু খুব এটা মনত আনন্দ লৈ এই অনুষ্ঠানটো পৰিৱেশন কৰিম বুলি আমি ইতিমধ্যে 7:30 মানত আমি আহি পাইছোঁ আমি গোটেই আমাৰ টিম আহি পাইছোঁ আহি পাই দেখি আমি সুধি আছোঁ অনুষ্ঠানটো আমাক কেতিয়া দিব কাৰণ তেওঁলোকৰ দিলে হৈ আছে অলপ পিছত দেৰি হ'ব আৰু অলপ টাইম লাগিব বুলি তেনেকুৱা ধৰণৰ কথা হৈ আছে গতিকে আমাৰ ইভেণ্টৰ ফালৰ পৰা বাৰ সুধি আছে ৰুদ্ৰাক্ষৰ ফালৰ পৰা যে আমাক এটা অনুষ্ঠানটো কেতিয়া দিব তাৰপিছত যেতিয়া দেখিলোঁ 10:30 বাজি গ'ল ক'লে যে আমাৰ কোনো কমিটি কোনো মানুহ নাই কিবা নাই কাৰণ আমি শ্ৰদ্ধা কৰোঁ বীৰ লাচিত সেনা অসম বুলি ক'লে আমি শ্ৰদ্ধা কৰোঁ কাৰণ আমাৰ সেই মহান ব্যক্তিজনৰ নাম তাত সোমাই আছে লাচিত বৰফুকন ডাঙৰীয়া নামটো সোমাই আছে সেইটো এটা আমাৰ কাৰণে অসমখনৰ নাম সোমাই আছে য'ত অসম দিৱস আৰু চুকাফাৰ যিটো দিনটোত যিটো অসম দিৱস হিচাপে আমি সকলোৱে পালন কৰোঁ আজি এই পৰিস্থিতিত মই নিজৰ লজ্জিত বহুত দুখ পাইছোঁ মানে একচুৱেলি ময়ো ধৰক লাচিত দিৱস হওক আমাৰ অসম দিৱস বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কৰিছোঁ অসমৰ বিভিন্ন ঠাইত কৰিছোঁ কিন্তু আজি কি কাৰণত কিয় এনেকুৱা হ'ল মই একোৱে বুজিব পৰা নাই আৰু কাৰণ বুজিব পৰা নাই তাৰ বাবে তেওঁলোকক সুধিছোঁ আমি এগ্ৰিমেণ্ট আমাৰ লগত কোনে কৰিছিলে তেওঁৰ নামটো কি আছিলে আমাৰ ভাইটি মৃণাল আছিলে তেওঁ এগ্ৰিমেণ্ট কৰিছিলে আৰু আমাৰ দিগন্ত আছিলে গতিকে তেখেতে আহি আমাক কৈ আছে যে কমিটিৰ কোনো মানুহ নাই গতিকে আমি কি কৰিম এতিয়া আমি আপোনালোকক পে'মেণ্ট দিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ কথা গতিকে উপায় নাপায় এতিয়া তাত অলপ পৰিস্থিতিটো অলপ বেলেগ ৰাইজ আছিলে মানুহ গোট খালে তো আমি ভাবিলোঁ তাত যদি কথাখিনি অলপ বেয়াৰ ফালে যায় এটা সংগঠনৰ কথা আছে আৰু আমাৰ শিল্পীসকলৰ কথা আছে তো সেই কথাখিনি ভাবিয়ে আমি থানালৈ আহিলে যাতে এটা আলোচনা কৰি যাতে আমাৰ শিল্পীসকলক যাতে এটা যিহেতু মই কোৱা নাই যে যিহেতুকে তেওঁলোকে কি কাৰণত নোৱাৰিলে কিয়নো এইটো তেওঁলোকৰ ব্যক্তিগত কথা মই তাত সেইবোৰ ক'ব নাযাওঁ কাৰণ এটা সংগঠনৰ এটা সন্মান আছে আৰু সংগঠন লৈ মোৰ দায়িত্ব আছে সেই সংগঠনখনৰ মোৰো যিহেতু অসমৰ নাম জড়িত হৈ আছে মই অসমৰ এজন শিল্পী কিন্তু ঘটনাটো কিয় হ'লে সেইটো মই একচুৱেলি অসম লাচিত খানা বীৰ লাচিত খানা যিসকল দায়িত্বত আছে উচ্চ বিষয়াসকল যিসকল আছে আমাৰ তেওঁলোকক ক'ম যে এনেকুৱা ঘটনা যাতে আৰু নেক্সট কোনো অনুষ্ঠানত নহয় আপোনালোকে অলপ চকু দিব আপোনালোকে অলপ নজৰ ৰাখিব আৰু মই বিশেষকৈ শৃংখল চলিহা ডাঙৰীয়া আপোনাকো কৈছোঁ মই আপোনাক ব্যক্তিগতভাৱে ভাল পাওঁ কাৰণ আপুনি এজন জাতীয় সত্তা জাতীয় সংগঠনৰ এজন লিডাৰ কিন্তু আপুনি অলপ চকু দিব লাগিব কাৰণ আৰু ৰঙিয়াখন এনেকুৱা এখন ঠাই ইমান মিলাপ্ৰীতিৰ ইমান এটা মই বিভিন্ন অনুষ্ঠান ইয়াত ৰঙিয়াত কৰিছোঁ কিন্তু মই আগে পিছে কেতিয়াও এনেকুৱা ধৰণৰ কেতিয়াও হোৱা নাই মোৰ লগত আজি মই 20টা বছৰ মই গান গালোঁ 20 বছৰ মই কেতিয়াও এনেকুৱা ধৰণৰ পৰিস্থিতিও হোৱা নাই য'ত আহি অনুষ্ঠান কৰিব লগা নহ'ল তাৰমানে কেতিয়াবা হয়তো কিবা বিজুতি ঘটিছে সেইটো বেলেগ কথা কিন্তু আজিতো ইয়াত তেনেকুৱা কোনো ধৰণৰ পৰিস্থিতি হোৱা নাই তথাপিতো প্ৰগ্ৰেম কিয় নহ'ল বুজি নাপালোঁ আমাৰ যিজন এগ্ৰিমেণ্ট তেওঁক আমি সুধিলোঁ তেওঁক আমাৰ অচি ছাৰে মাতি সুধিলে যে এওঁলোককতো মাতিলে আপুনি এতিয়া এওঁলোকক প্ৰগ্ৰেমো কৰিব পৰা নাই তেওঁলোকক কি কৰে আপুনি আলোচনা কৰি কৰক সেইটোলৈ আলোচনা কৰিছে যে কি কৰে তেওঁলোকক ৰৈ আছোঁ আৰু এতিয়ালৈকে মোটামুটি এতিয়া টাইম কিমান হ'ল মোটামুটি 12টা বাজে আৰু আমি 7:30টাৰ পৰা এতিয়ালৈকে আমি বহি আছোঁ তেওঁলোকৰ এটা মীমাংসাৰ কাৰণে ৰৈ আছোঁ আমি কোনো সংগঠনক দুখ দিব বিচৰা নাই কোনো ৰাইজক দুখ দিব বিচৰা নাই হয়তো কোনোবা এজন ব্যক্তি হয়তো থাকিব পাৰে যাৰ হয়তো দায়িত্বত লোৱাত চাগে ক'ৰবাত ভুল হ'ল নেকি নে কি হ'ল নাজানো ক'ত কি ভুল হৈ থাকিলে তো সংগঠনে বা এই আজি আঞ্চলিক যি ৰঙিয়া যি কমিটি আছে তেওঁলোকে এটা বিবেচনা কৰি আমাৰ শিল্পীসকলক এটা আলোচনা কৰি আমাৰ ইভেণ্টৰ লগত কথা পাতি আমাক বিদায় কৰিলে আমি সুখী হ'ম আৰু